বৰকৈ বুকুখন বিষাইছে বোৱাৰী। বাবা ক'ত আছে? তাক সোনকালে মাতাচোন। মই আৰু বেছি সময় জীয়াই নাথাকিম যেন পাইছোঁ। মা ভাল হ'ব, ৰ'ব, আপুনি বেছি চিন্তা নকৰিবচোন। তেওঁ আহি পাব হৈছেই। তেওঁ আহি পালে আপোনাক ধুমাধুমকৈ হস্পিটেললৈ লৈ যাম। আইও, ইমান বিষাইছে, থাকিব পৰা নাই অ'। মা, কি হৈছে তোমাৰ? বুকুখন বৰকৈ বিষাইছে অ', উশাহে ল'বলৈ পৰা নাই। অজয়, মায়ে ৰাতিপুৱাৰ পৰা বুকুৰ বিষত হাহাকাৰ কৰি আছে। মাক খৰধৰকৈ হস্পিটেল লৈ যাওঁ ব'লা। ৰ'বা, ডক্তৰৰ ওচৰলৈ নিওঁ বুলিনো কেনেকৈ নিওঁ? চিকিৎসা কৰিবলৈ দেখোন মোৰ হাতত টকাই নাই। তাৰমানে মাক এতিয়া এনেকৈ চাই থাকিব লাগিব নেকি? মাক চিকিৎসা নকৰা। পইচা পাতি কি হয় পিছত দেখা যাব। আগে মাক ডক্তৰৰ ওচৰলৈ লৈ যাওঁ ব'লা। নেলাগেও বোৱাৰী, মই ডক্তৰৰ ওচৰলৈ নাযাওঁ। ডক্তৰৰ ওচৰলৈ গ'লে বহুত টকা পইচা লাগিব। মোৰ ল'ৰাটোৱে যেনে তেনে হাজিৰা কৰি ঘৰখন চলাই আছে। এতিয়া সি মোক কেনেকৈ চিকিৎসা কৰিব? ডক্তৰে চোৱাৰ পিছত যদি মোৰ কিবা এটা ডাঙৰ বেমাৰ ওলাই যায় তেতিয়া কি হ'ব? গতিকে মই হস্পিটেললৈ নাযাওঁ, ঘৰতে থাকিম। ঘৰতে থাকি কিবা এটা হ'লেও হ'ব। মোৰ এতিয়া বয়স হৈ আহিছে। মোৰ লগত টকা পইচা খৰচ কৰা কোনো দৰকাৰ নাই। মই মৰিলেও একো নহয়, খালি তোমালোকে ভালে থাকিবা। মা, আপোনাৰ একো নহয়, আপোনাৰ ভালে যাব। আপোনাৰ একো ডাঙৰ বেমাৰ নহয় মা। আপোনাক মই এতিয়াই ডক্তৰৰ ঘৰলৈ লৈ যাম। তুমি এনেকৈ শিলৰ মূৰ্তি দৰে কিয় ৰৈ আছা? যোৱা, ৰিক্সা চিক্সা কি পাৰা এখন লৈ আহাগৈ। মা, আপুনি লাহে লাহে উঠকচোন। নেলাগেও বোৱাৰী, মই ইয়াতেই মৰিম। মোক হস্পিটেল নিব নালাগে। মা, আপুনি আৰু মৰাৰ কথা কৈ নাথাকিব। আপোনাৰ ইমান ডাঙৰ বেমাৰ হোৱা নাই নহয়, ভাল হ'ব। উঠক, লাহে লাহে উঠক। এনেকৈয়ে মৌৱে শাহুৱেকক চিভিললৈ লৈ যাবলৈ খৰধৰ কৰিলে। পিছদিনাখনৰ কথা। ডক্তৰে মাৰ কি হোৱা বুলি কৈছে ন? অজয়, মই তোমাক কিবা এটা সুধি আছোঁ। ৰ'বা, মোৰ মূৰটোৱে একদম কামেই কৰা নাই। ডক্তৰে কৈছে মাৰ হেনো হাৰ্ট ট্ৰেন্সপ্লেণ্ট কৰিব লাগিব। মই এতিয়া কি কৰোঁ কি নকৰোঁ ভাবি পাৰ পোৱা নাই, গম পাইছা? ডক্তৰে কৈছে 7-8 লাখমান টকা লাগিব হেনো। আয়ুষ্মান কাৰ্ডখন থকাৰ কাৰণে 5 লাখমান টকা ফ্ৰীকৈ চিকিৎসা হ'ব। বাকীখিনি টকা আমি গোটাব লাগিব। মই বাৰু ক'ৰ পৰা কি কৰোঁ? মাটি বাৰী অকণো নাই বিক্ৰী কৰিবলৈ। কি কোৱা? তেনেহ'লে দেখোন আমি আৰু 3 লাখমান টকা যোগাৰ কৰিব লাগিব। মই একদম ভাবি পাৰ পোৱা নাই। কিনো ইমান ডাঙৰ ভুল কাম কৰিলোঁ, যি কাৰণে ভগৱানে আমাক ইমান দুখ দিছে। জানি শুনি আজিলৈকে কাৰো লগত অন্যায় কৰা নাই, কাৰো লগত এটা বেয়া কথা বেয়া ব্যৱহাৰ নকৰোঁ। যি 2 টকা ইনকাম কৰিছোঁ সৎ পথেৰেই কৰিছোঁ। তথাপিওনো বাৰু আমাৰ লগত ইমান ডাঙৰ ঘটনা এটা হ'ব লাগেনে? তুমি ধৈৰ্য হেৰুৱাই নেপেলাবা। মোৰ মনে কৈছে এই বিপদ আমাৰ লগত বেছি সময় নাথাকে। মাৰ ভাল হ'ব। কেনেকৈ ভাল হ'ব? ইমানবোৰ টকা লাগিব। মই এতিয়া টকাবোৰ ক'ৰ পৰা যোগাৰ কৰোঁ বাৰু? তুমি চিন্তা নকৰিবা, মই কাইলৈ ঘৰলৈ যাম। মোৰ দেউতাকেই ক'মগৈ 3 লাখ টকা দিয়া কথা। মোৰ দেউতাৰ কাৰণে 3 লাখ টকাটো হাতৰ মলি। নাই নাই, তুমি এয়া কি কথা কৈছা? তুমি মোলৈ পলাই অহা কথাটোৱে তোমাৰ দেউতাই স্বীকাৰ কৰি ল'ব পৰা নাই। এতিয়া আকৌ তুমি পইচা বিচাৰি গ'লে বৰ ডাঙৰ কথা হ'ব। নাই নাই, মই তোমাৰ কথা নুশুনো। তুমি মানা কৰিলে মই যামেই। মোৰ দেউতাৰ অজস্ৰ ধন সম্পত্তি, 3 লাখ টকা এটা দিব নোৱাৰিব নেকি? দেউতাৰ কাৰণে 3 লাখ টকাটো তেনেই সামান্য। নেলাগে মোক। তুমি দুখীয়া ঘৰলৈ বিয়া হৈ অহাটোৱেই তোমাৰ দেউতাই মানি লোৱা নাই। এতিয়া আকৌ তুমি টকা বিচাৰি গ'লে মানি ল'বনে? নেলাগে নেলাগে, তুমি এনেই লাজত পৰিব যাব নেলাগে। মাক হস্পিটেলৰ পৰা ঘূৰাই লৈ আহিম, যি হয় হ'ব আৰু। নাই নাই, মই তোমাৰ কথা নুশুনো। মই এবাৰ দেউতাৰ ওচৰৰ পৰা আহিবগৈ লাগিব। কিজানি মোৰ শাহুমাৰ চিকিৎসাৰ বাবে দেউতাই দিয়েই। মই নালাগে বুলি কৈছোঁ, তথাপিও তুমি নামানা যেতিয়া যোৱা। পিছত যদি দেউতাই কিবা কৰে? দেউতাই একো নকৰে। কিবা ক'লেও কি হয় দেখা যাব পিছত। মই এতিয়া মাৰ কাৰণে খিচিৰি অলপ বনাই দিওঁ। তুমি মাক জোৰ জবস্তি কৰি অকণমান খুৱাবা। দিয়াচোন, কালিৰ পৰা মায়ে একোৱে খোৱা নাই। বাবা, তই মোক ইয়াত এনেকৈ কিয় পেলাই থৈছ? এনেই বেজি চিলেন সোপা খাই খাই গাটো বিষ হৈ গৈছেগৈ মোৰ। মোক ঘৰলৈ লৈ ব'ল, ঘৰতে মৰিলেও মৰিম। হাৰ্টৰ অপাৰেশ্যন কৰিলে বহুত টকা লাগিব। তই ইমানবোৰ টকা ক'ত পাবি? মা, তুমি চিন্তা নকৰিবা। যেনেকৈ নহওক তোমাক অপাৰেশ্যনটো কৰিবই লাগিব। নেলাগে দে, মই এতিয়া বুঢ়া হৈছোঁ। এনেও কেইদিনমানৰ পিছত মৰিমেই। তই এতিয়া মোক চিকিৎসা কৰি এনেই টকা পইচাবোৰ পানী কৰিব নালাগে। মই মৰি তোকো মাৰি থৈ যাব নিবিচাৰোঁ। মই জানো নহয় তোৰ হাতত ইমান টকা পইচা নাই। তইতো ক'ৰবাৰ পৰা ধাৰ ঋণ কৰিয়েই কৰিবি। পিছত এই ধাৰ ঋণবোৰ কেনেকৈ মাৰিবি? মা, তুমি এইবোৰ চিন্তা কৰোঁতে কৰোঁতেই তোমাৰ হাৰ্টৰ প্ৰব্লেম হৈছে। এতিয়াও তুমি চিন্তা কৰিবলৈ এৰা নাই। চিন্তানো নহ'ব কিয়? ইমান সৰুতে তোক দেউতাই এৰি থৈ গ'ল। তই কেনেকৈ কি কৰিবি তোৰ কথাকেই চিন্তা কৰোঁ মই। এতিয়া আৰু চিন্তা কৰিব নালাগে মা, টকা যোগাৰ হৈ গ'ল। এতিয়া আৰু অপাৰেশ্যনটো ভালে ভালে হৈ গ'লেই হ'ল আৰু। তোমাক দেউতাই টকা দিলে? তোন মই তোমাক কোৱা নাছিলোঁ জানো দেউতাই দিব বুলি? এইখিনি টকা লোৱা, তুমি ডক্তৰৰ লগত কথা পাতা। মাৰ অপাৰেশ্যনটো যাতে অতি সোনকালে কৰে। ধন্যবাদ তুমি আৰু মোক ধন্যবাদ দি থাকিব নালাগে। মাৰ কথা চিন্তা কৰা। আজি ময়ো হস্পিটেলতেই থাকিম। নেলাগে দিয়া, তুমি টোপনি ক্ষতি কৰিব নালাগে। ঘৰতেই থাকাগৈ। এনেও ইয়াত বেছি মানুহ নালাগে নহয়।
মই পাৰিম দিয়া। মা মই খিচিৰি বনাই দি পঠিয়াইছিলোঁ যে খালেনে? নাই বোৱাৰী, খাবই নোৱাৰোঁ দেখোন, নেখালোৱে। অতি সোনকালে আপুনি সুস্থ হৈ উঠিব মা, চিন্তা কৰি নাথাকিব। তুমিনো আকৌ দেউতাৰ ওচৰৰ পৰা কিয় টকা আনিবগৈ লাগে কোৱাচোন? দেউতাই কি বুলি ভাবিছে বাৰু? মা আপুনি সেইবোৰ চিন্তা কৰি নাথাকিব। আপুনি এনেই হাৰ্টৰ পেচেণ্টবোৰে বেছি কথা চিন্তা কৰিব নালাগে। হ'ব দিয়া, নকৰোঁ বাৰু। তুমি এতিয়া ইয়াত থাকিব নালাগে, ঘৰলৈ যোৱাগৈ যোৱা। হ'ব দিয়ক মা, মই যামগৈ বাৰু। অজয় মই যাওঁ দিয়া। অঁ যোৱা। মা তুমি অতি সোনকালে ভাল হৈ উঠিবা ৰ'বা, তুমি চিন্তা নকৰিবা, টকা যোগাৰ হৈ গ'ল। বোৱাৰীজনী একেবাৰে লখিমী বোৱাৰী অ'। মোৰ কথা ইমান চিন্তা কৰে তাই। তই এই টকাখিনি ভালকৈ ৰাখিবি আকৌ। হস্পিটেলত জানই নহয় চোৰ ডকাইতো কিমান উৎপাত। বোৱাৰীয়ে দেউতাকৰ পৰা আনি দিছে, কেনেবাকৈ চোৰ হ'ব লাগিলে বৰ ডাঙৰ কথা হ'ব। হ'ব মা, মই টকাখিনি ভালদৰে ৰাখিম। বোৱাৰী অ' বোৱাৰী। মা মা আহিলে। আহক মা, লাহে লাহে ভিতৰলৈ আহক, পাৰিবনে? পাৰিম বোৱাৰী, এতিয়া মই সম্পূৰ্ণ সুস্থ। তোমাৰ কাৰণে মই আজি জীয়াই আছোঁ। তুমি নথকা হ'লে মই মৰিয়ে থাকিলোহেঁতেন। মা আকৌ সেই একেবোৰ কথাকে কিয় কৈ আছে? ক'ব লাগিব বোৱাৰী, কিয় নক'ম আকৌ। তুমি ইমান ধনী মানুহ ঘৰৰ ছোৱালী হৈ আমাৰ বাবাৰ দৰে দুখীয়া ঘৰৰ ল'ৰা এটাৰ লগত তুমি বিয়া হৈ আহিছা। তাৰ বাহিৰেও এতিয়া তুমি আকৌ তাৰ মাকক চিকিৎসা কৰিছা। মা আপুনি কেৱল তেওঁৰে মাক নেকি, মোৰ মা নহয়নে? কিয় নহয় বোৱাৰী, তোমাৰ দৰে বোৱাৰী এজনী মই মোৰ ছোৱালীৰ ৰূপত পাইছোঁ। তুমি মোৰ বোৱাৰী নহয়ও মা, তুমি মোৰ ছোৱালী। আহক আহক মা, ভিতৰলৈ আহক। অপাৰেশ্যন কৰা মানুহ ইমান দেৰি থিয় হৈ থাকিব নালাগে। সঁচাকৈ মই বৰ ভাগ্যৱতী। তোমাৰ দৰে বোৱাৰী ভাগ্যত থাকিলেহে পোৱা যায়। সকলোৰে কপালত তোমাৰ দৰে বোৱাৰী নাথাকে। তোমাৰ দৰে বোৱাৰী যাৰ ঘৰত থাকিব সেইখন ঘৰত একেবাৰে লক্ষ্মীয়ে বাহ ল'ব। হ'ব মা, এতিয়া মোক আৰু ইমান প্ৰশংসা কৰি থাকিব নালাগে, ভিতৰলৈ ব'লক। অজয় বেগটো বাহিৰতে থ'বা, সেই কাপোৰবোৰ ধুই দিব লাগিব। চিভিলৰ পৰা অনা কাপোৰবোৰ ভিতৰত সোমাব নালাগে। আৰু তুমিও বাহিৰে বাহিৰে গাটো ধুই আহিবা। মা এতিয়া আপোনাৰ গাটো অকণমান ভাল পাইছেনে? পাইছোঁ বোৱাৰী, অকণমানেই নহয় বহুত ভাল পাইছোঁ। তোমাৰ দৰে ইমান যতন ধৰি থকা বোৱাৰী এজনী থাকোঁতেই মোৰ ভাল নহ'বনে আৰু? মই হস্পিটেলৰ পৰা অহাৰ পৰা তুমি মোক কম যোগাৰ ধৰি থাকিবলগীয়া হৈছেনে? মই আগৰ দৰে একো এখন কৰিব নোৱাৰা হ'লোঁ। মা আপুনি খালি আৰামত থাকক, মই সকলো কৰিম। সৰুতেই মাক হেৰুৱালোঁ, এতিয়া আৰু আপোনাক হেৰুৱাব নোখোজোঁ। দেউতাই কয় মোক জন্ম দিয়াৰ পিছতে হেনো মা ঢুকালে। মাৰ মৰম ভালপোৱা একোৱেই নাপালোঁ। মই বুজি পাইছোঁ বোৱাৰী, মাক নোহোৱা কষ্টটো বহুত ডাঙৰ কষ্ট। জানে মা, মই যেতিয়া এইখন ঘৰলৈ প্ৰথম আহিছিলোঁ তেতিয়া আপোনাক দেখিয়ে মই ভাবিছিলোঁ মোৰ হেৰুৱা মাজনীক মই ঘূৰাই পালোঁ। কিন্তু কি কিন্তু? আপুনি যেতিয়া বেমাৰত পৰিছিল মই বৰ ভয় খাইছিলোঁ আপোনাকো ক'ৰবাত হেৰুৱাব লাগিব বুলি। তুমি যদি তোমাৰ দেউতাৰ পৰা টকা আনি মোক চিকিৎসা নকৰিলাহেঁতেন মই হয়তো আজি এই পৃথিৱীত জীয়াই নাথাকিলোহেঁতেন। আপুনি চিন্তা নকৰিব মা, মই জীয়াই থকালে আপোনাক মই একো হ'বলৈ নিদিওঁ। এতিয়া এই চুপখিনি খাই লওকচোন। ইমান লখিমী বোৱাৰীও মৰিজনী। এতিয়াৰ পৰা আৰু মোৰ দায়িত্ব শেষ। দাড়িটো শেষ মানে? তুমি কি ক'ব বিচাৰিছা? মই তোমাক কোৱা নাছিলোঁ জানো, মাক মই সুস্থ কৰি তুলিম। এতিয়া মা সম্পূৰ্ণ সুস্থ, সেইকাৰণে মোৰ দায়িত্ব শেষ। এই মুহূৰ্তত মাতকৈ ডাঙৰ আৰু ভাল খবৰ কি হ'ব পাৰে আমাৰ? মা সুস্থ হৈ উঠিছে, তুমি হাঁহিবহে লাগে। তুমি কান্দিছা কিয়? এয়াও সুখৰ চকুপানী বুলিয়ে ধৰা। মোৰ দৰে ইমান দুখীয়া ঘৰৰ ল'ৰা এটাৰ লগত তুমি বিয়া হ'লা। মোৰ লগত বিয়া হোৱাৰ কাৰণে তুমি দেউতাৰ ঘৰখনো এৰিবলগীয়া হ'ল। আৰু এতিয়া মোৰ মাক তুমি জীৱন দান দিলা। মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। মোক জানা, তুমি যেতিয়া দেউতাৰ পৰা টকা আনি দিছিলা মই প্ৰথমে বিশ্বাসেই কৰা নাছিলোঁ। তোমাকনো দেউতাই মোৰ মাক চিকিৎসা কৰিবৰ কাৰণে ইমানবোৰ টকা দি পঠিয়াবনে? য'ত নেকি তোমাৰ দেউতাই মোক ঋণ পাই দেখিবলৈ নোৱাৰে। তোমাৰ দৰে এজন মানুহ পাই মই বৰ সুখী হৈছিলোঁ, কিন্তু নাজানো এই সুখ মোৰ লগত কিমান দিন থাকিব। তুমি কি কথা কৈছা মোক? তোমাৰ কথাবোৰ দেখোন মোৰ বুজিবলৈ অকণমান টান হৈছে। নাই দিয়া একো কোৱা, এনেই মুখত কিবা এটা ওলাই গ'ল কৈ দিলোঁ আৰু। মাও শুই আছে, অজয়ো ঘৰত নাই, কামলৈ গৈছে। এইখিনি সময়তে মই যোৱাটোৱে ভাল হ'ব। মই দেউতাক কথা দিছোঁ, মা সুস্থ হ'লেই মই ইয়াৰ পৰা গুচি যাম। অজয় তুমি মোক ক্ষমা কৰিবা, তোমাক নজনোৱাকৈ মই যাবলগীয়া হৈছে। মোৰ অকণো ইচ্ছা নাই তোমাক এৰি থৈ যোৱা। মা আপুনি মোক ক্ষমা কৰিব, মোৰ মা নাই, আপোনাকেই মোৰ মা বুলি ভাবিছিলোঁ। এতিয়া আপোনাকো এৰি থৈ যাবলগীয়া হ'ল। তুমি বেগ চেগ লৈ ক'লৈ যোৱা? অজয় তুমি কামৰ পৰা গুচি আহিলা? গুচি অহা নাই, কিবা এটা নিবলৈ পাহৰিলোঁ, লৈ যাবলৈ আহিছোঁ। বোৱাৰী অ' বোৱাৰী তুমি বেগ চেগ লৈ ক'লৈ গৈছা? তুমি কিয় একো মাত দিয়া নাই? ক'লৈ যোৱা বেগ লৈ? অজয় তুমি মোক ক্ষমা কৰিবা অজয়। মা আপুনিও মোক ক্ষমা কৰিব, মই আৰু এইখন ঘৰত থাকিব নোৱাৰিম। কি হৈছে নোকোৱা কিয় ভালদৰে? বোৱাৰী আমিনো তোমাক কি কৰিলোঁ? তুমি ইয়াত থাকিব নোৱাৰা হ'লা কিয় বাৰু?
অঁ মৌ কি কৰিলোনো? তুমি চাগে আমাৰ ঘৰত থাকি বহুত কষ্ট পাইছা। তোমাৰ মাৰ ঘৰৰ দৰে মই ইয়াত তোমাক ফেচিলিটিত ৰাখিব পৰা নাই যে। তেনেকুৱা কথা নহয় অজয়। তেনেহ'লে তুমি কিয় যাবলৈ ওলাইছা ইয়াৰ পৰা? তোমালোকে শুনিব বিচাৰিছা ন? শুনা তেনেহ'লে। দেউতা, তুমি যদি সহায় নকৰা মোৰ শাহু মা মৰি থাকিব। মৰক, মোৰ কি আহে কি যায়? আৰু তই এইখন ঘৰলৈ এনেকৈ আহিবলৈ ক'ত সাহস পালি? দেউতা, তুমি কিয় ইমান কঠোৰ হৈছা? তই মোক দেউতা বুলি নামাতিবি। তই যে মোৰ ছোৱালী সেই কথা মই কেতিয়াবাই পাহৰি গ'লোঁ। দেউতা, মই সৰুতেই মাক হেৰুৱালোঁ। সেইখন ঘৰলৈ গৈ মই এজনী মা পালোঁ। এতিয়া মই সেই মাজনী হেৰুৱাব নোখোজো দেউতা। তোমাৰ ইমানবোৰ ধন সম্পত্তি আছে, এইবোৰ তুমি কি কৰিবা? কাক দিবা? মোৰ শাহু মাক দয়া কৰা দেউতা। বেছি টকা খোজা নাই নহয় তোমাক, 3 লাখ টকাহে খুজিছোঁ। দেউতা, তুমি 3 লাখ টকাটো দি আমাক সহায় কৰাৰ বাবে আমি তোমাক কি কৰিব লাগে কোৱা। তুমি যি কৰিবলৈ কোৱা আমি তোমাৰ ওচৰত তাকে কৰিম। তই সঁচাকৈ কৈছতো? অঁ দেউতা, সঁচাকৈ কৈছোঁ। অজয় বহুত ভাল ল'ৰা, তুমি যি কৰিবলৈ দিয়া সি তাকেই কৰিব। শুন, মই বাৰু 3 লাখ টকা দিম। 3 লাখ টকা নহয়, মই বাৰু তোক 5 লাখ টকাই দিম। কিন্তু মোৰ এটা চৰ্ত আছে। কি চৰ্ত দেউতা? কোৱা তুমি। তুমি যি চৰ্ত দিয়া আমি তাকেই পালন কৰিম। শুন, তোক মই 5 লাখ টকা দিম তোৰ শাহুৰৰ চিকিৎসা কৰিবলৈ। আৰু তেওঁ যেতিয়া ভাল হৈ ঘৰ পাবহি, তেওঁ সুস্থ হোৱাৰ পিছত তই সেই ঘৰখন এৰি একেবাৰে গুচি আহিব লাগিব। পাৰিবিনে নোৱাৰিবি? অজয় আৰু তাৰ মাকক একেবাৰে ত্যাগ কৰি গুচি আহিব লাগিব। পিছত মই তোক ভাল ধনী মানুহ ঘৰৰ ল'ৰা এটা চাই আকৌ বিয়া দিম। দেউতা, এইটো আকৌ তোমাৰ কেনেকুৱা চৰ্ত? মই অজয়লৈ বিয়া হৈছোঁ, তেওঁক মই একেবাৰে কেনেকৈ এৰি থৈ আহোঁ? তেওঁক পাহৰি মই আকৌ আন এজনলৈ বিয়া হ'ব একেবাৰে নোৱাৰোঁ দেউতা। তেনেহ'লে তই টকাও নাপাওঁ। যা, ইয়াৰ পৰা এই মুহূৰ্ততে বাঢ়ি হ। মোৰ চকুৰ আগত থিয় হৈ নাথাকিবি, গলিনে? মই বাৰু কি কৰোঁ? টকাখিনি নিনিলেও নহ'ব। আনফালে মায়ে মৃত্যুৰ লগত যুঁজি আছে, ইফালে দেউতাৰ চৰ্ত। নাই নাই, মই টকাখিনি নি মাক যেনে তেনে সুস্থ কৰি লওঁ, পিছত কি হয় দেখা যাব। দেউতা, হ'ব বাৰু, মই তোমাৰ চৰ্তটো ৰাখিম। এতিয়া মোক টকা 5 লাখ দিয়া। এইজনীহে মোৰ ছোৱালী। তই অকণমান মই লৈ আহি আছোঁ। দেউতাই যে মোক ইমান ডাঙৰ এটা চৰ্ত দিব মই সপোনতো ভবা নাছিলোঁ। তোমালোকৰ আগত এই কথাবোৰ ক'বলৈ মই সাহেই কৰিব পৰা নাছিলোঁ। তোমালোকে গম নোপোৱাকৈ মনে মনে মই ইয়াৰ পৰা যাবগৈ ওলাইছিলোঁ। অজয়, তোমালোকে মোক ভুল নুবুজিবা। মা, আপুনি মোক ভুল নুবুজিব। মই দেউতাক কথা দিছোঁ, মই কথা ৰাখিব লাগিব। নহ'লে দেউতাৰ ওচৰত মই মিছলীয়া প্ৰমাণ হ'ম। আৰু দেউতাৰ খংটো বহুত বেছি। ইমান দিনে বহুত ধৈৰ্য ধৰিলে। এতিয়া আকৌ মই এনেকৈ মিছা কথা ক'লে অজয়কে দৰকাৰ হ'লে দেউতাই মানুহ লগাই মাৰিব। অজয় আৰু আপুনি সদায় ভালে থাকক বুলিয়ে মই এইখন ঘৰৰ পৰা যাবগৈ ওলাইছোঁ মা। মোৰ কাৰণেই তুমি এতিয়া ঘৰ এৰিব লগা